দিব বিচাৰিছো এটা চাঞ্চল্যকৰ খবৰ ৰাজ্যত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে বিদ্যুৎ বিভাগৰ ভুলৰ বাবে এবাৰ প্ৰাণ গৈছে 7 বছৰীয়া নুৰ আহমেদ নামৰ কণমানিটিৰ কিদৰে বিদ্যুৎ বিভাগৰ ভুলৰ বাবে 7 বছৰীয়া কণমানিটিৰ প্ৰাণ যাবলগীয়া হৈছে মৃত্যু হৈছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত বিদ্যুৎ বিভাগৰ ভুলৰ বাবে ৰাজ্যত ভয়ংকৰ কাণ্ড অকাল মৃত্যু হৈছে 7 বছৰীয়া কণমানিৰ ৰাজ্যত গাৰ্নুম হিয়ৰি যোৱা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে সমনীয়াৰ সৈতে খেলি থাকোঁতে বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু হৈছে কণমানিটিৰ ঘটনাৰ বিৱৰণ শুনিলে আপুনি আচৰিত হৈ পৰিব অকাল মৃত্যুক সাৱটিছে 7 বছৰীয়া কণমানি নুৰ আহমেদে উন্মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰৰ বাবে ঢিঙত মৃত্যু হ'ল 7 বছৰীয়া নুৰৰ বিদ্যুৎ বিভাগৰ চৰম অৰাজকতাৰ বাবে এই কণমানিটিৰ মৃত্যু হৈছে বিদ্যুৎ বিভাগৰ ভুলৰ বাবে অকাল মৃত্যু হৈছে 7 বছৰীয়া কণমানি নুৰৰ পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো ৰাজ্যত গাৰ্নুম হিয়ৰি যোৱা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে সমনীয়াৰ সৈতে খেলি থাকোঁতে বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু হৈছে কণমানিটিৰ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ অকাল মৃত্যুক সাৱটিছে 7 বছৰীয়া কণমানি নুৰ আহমেদে আমি মুহূৰ্তত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম বৰ্তমান মুহূৰ্তত দৃশ্যাংশ আহি পৰিছে আৰু ঢিঙত এই ঘটনা যেহেতু সংঘটিত হৈছে 7 বছৰীয়া কণমানি নুৰ আহমেদে অকাল মৃত্যুক সাৱটিছে বিদ্যুৎ বিভাগৰ উন্মুক্ত তাঁৰৰ বাবে এই ঘটনা ঢিঙত সংঘটিত হৈছে আমি এই মুহূৰ্তত দেখুৱাইছোঁ এয়া উন্মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰ কোনো ধৰণৰ ৰাজ্যত গাৰ্নুম হিয়ৰি যোৱা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ বিদ্যুৎ বিভাগৰ ভুলৰ বাবেই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত সমনীয়াৰ সৈতে খেলি থাকোঁতেই মৃত্যুক সাৱটিছে বিদ্যুৎ বিভাগৰ উন্মুক্ত তাঁৰৰ বাবে উন্মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰৰ বাবে মৃত্যুক সাৱটিবলগীয়া হ'ল অকাল মৃত্যুক সাৱটিবলগীয়া হ'ল 7 বছৰীয়া কণমানি নুৰ আহমেদে মন্তব্য আহি পৰিছে প্ৰকৃততে ঘটনা কি হৈছিল এই মুহূৰ্তত মন্তব্য শুনোৱাৰ চেষ্টা কৰিম ভেলভেলি গাঁৱৰ নুৰ আহমেদ দেউতাকৰ নাম হ'ল মফিদুল ইছলাম ল'ৰাটো সৰু ল'ৰা আপোনাৰ বিদ্যুৎ বিভাগৰ গাফিলতিৰ কাৰণে ল'ৰাটো মৃত্যুবৰণ কৰিবলগীয়া হ'ল আমাৰ ভেলভেলি গাঁৱৰ পূব ভেলভেলিৰ যিটো ট্ৰান্সমিটাৰ আছে এই মিটাৰটোত কোনো বাউণ্ডাৰী ৱাল নাই বা মানে ট্ৰান্সমিটাৰ আহে পাহে কোনো বেৰা চেৰা দিয়া হোৱা নাই তিনিটা ল'ৰা খেলি থাকোঁতে এটা ল'ৰা আৰু এটা ল'ৰা যেতিয়া খেলি যায় সেই ল'ৰাটো মানে এই কাৰেণ্টৰ যিটো পোষ্টৰ যিটো হেল্পৰ কাৰণে যিটো তাৰ বান্ধি দিয়া থাকে ছাপৰ্ট দিয়া থাকে সেইটোত মানে সি ধৰি পেলাই মানে তলেদি পাৰ হৈ যাওঁতে ল'ৰাটো আপোনাৰ বিদ্যুৎস্পৃষ্ট হৈ ল'ৰাটো স্পটত মৃত্যুবৰণ কৰে লগালগ আপোনাৰ লৈ পেলাই ডিংচিবিলত লৈ অনা হ'ল ডিংচিবিলত ক'লে তেওঁ মৃত্যু হ'ল বুলি ক'লে তাৰপিছত লৈ গ'লোঁ কিন্তু ইয়াত আপোনাৰ ইয়াৰ আগতে আৰু দুটা ঘটনা হৈছে এবাৰ এছটিএলৰ এটা তাৰ ছিঙি পৰি গৈছে তেতিয়াও আপোনাৰ কোনো বিদ্যুৎ বিভাগৰ কোনো মানুহ যোৱা নাই এবাৰ গৰু মৰিছে এটা ছাগলী মৰিছে বিদ্যুৎ বিভাগৰ কোনো মানুহ যোৱা নাই অথচ আজি যোৱাকালি যিটো ঘটনা হৈছে সেই ঘটনাৰ কাৰণে কোনো এজন বিদ্যুৎ বিভাগৰ কোনো মানুহ তাত গৈ উপস্থিত হোৱা নাই আৰু আমাৰ যিজন এছ ডি আছে তেখেতৰ তাত কেইবাবাৰো আপোনাৰ কমপ্লেইন দিয়া হৈছে যে ৰাজহুৱাভাৱে যে আমাৰ ভেলভেলি গাঁৱৰ যিটো ট্ৰান্সমিটাৰ আছে ইয়াৰ যিখিনি কাম হৈছে খুব নিম্নমানৰ কাম হৈছে ইয়াৰ যিজন কণ্ডাক্টৰ তেওঁৰ ওপৰত এটা একশ্যন ল'ব লাগে কিন্তু আজিলৈকে কোনো ধৰণৰ একশ্যন লোৱা হোৱা নাই আৰু যোৱাকালিৰ ঘটনাটোত এটা কাৰণে মানে নিন্দা কৰিবলগীয়া হৈছে যে এনেকুৱা এটা ল'ৰা মৃত্যু হোৱাৰ পিছতো বিদ্যুৎ বিভাগৰ ফালৰ পৰা কোনো এজন মানুহকো এটা খবৰ পৰ্যন্ত লোৱা নাই তাৰপিছত আমাৰ পুলিচক খবৰ দিয়া হ'ল পুলিচক যেতিয়া খবৰ দিয়া পুলিচ অহাৰ পিছত ডেড বডি আপোনাৰ পুলিচে সমজি লৈ থানালৈ লৈ গ'ল লৈ যোৱাৰ পিছত আজি আপোনাৰ পোষ্টমৰ্টম হৈছে পোষ্টমৰ্টম হোৱাৰ পিছত ধৰ্মীয় নিয়ম চিয়মখিনি আজি আবেলি কৰি শেষ কৰা হৈছে